বিশ্বাস কাহানী বাই ইতিহাস কিন্তু মৰুভূমিত এটোপাল পানী পেলাই আশাৰ সঞ্চাৰ কৰাৰ দৰে ভূপেন্দাৰ কোঠৰীৰ বাসগৃহ চৰকাৰে লৈ কিছু আশাৰ বন্তি জ্বলাইছিল। সেয়াও এতিয়া যেন শেষ হোৱাৰ পথত। ভূপেন্দাৰ জন্ম শতবৰ্ষ পালন কৰি থকা হৈছে, কিন্তু ভূপেন্দাই জিৰণি লোৱা কলিয়াবৰৰ কোঠৰীৰ এই ঘৰটোৰ অৱস্থা চাওক। জহি গৈছে, খহি গৈছে। ঘৰটোৰ ভিতৰত বহি এতিয়া তৰা গণিব পাৰি। ঘৰৰ ভিতৰত বহি বেৰৰ ফাকেৰে চোতালৰ দুবৰিত থকা পোক পৰুৱা চাব পাৰি। খিৰিকীৰ কাঠবোৰ ভাগি গৈছে, দুৱাৰবোৰ কাহানী বাই নোহোৱা হৈ গ'ল। বৰষুণৰ টোপাল ধৰাত পৰিবলৈ নাপায় ভূপেন্দাৰ বাসগৃহৰ ভিতৰত পানীৰ ডোঙা বান্ধে। উহ, কি অসহ্যকৰ দৃশ্য! অনবদ্য অবিস্মৰণীয় সৃষ্টিৰ গৰাকীয়ে জিৰণি লোৱা ঘৰটোৰ দৃশ্য এয়া। কোনোবা অসমীয়াই এই দৃশ্য চাই থাকিব পাৰিবনে? অসমীয়াই চাই থাকিব পাৰিবনে নাই সেয়া জনা নাযায়, কিন্তু এওঁলোকে পাৰে। সেইবাবেই এওঁলোকে নিৰ্দিষ্ট সময়ে বাৰ তাৰিখত ভূপেন্দাৰ ঘৰটোলৈ অহা যোৱা কৰিব পাৰে, ভুৱা প্ৰতিশ্ৰুতি দিব পাৰে, হাতত গীটাৰখন লৈ লাইট কেমেৰা একশ্যনেৰে এনিশা পাৰ কৰিব পাৰে। আচলতে ভূপেন্দাৰ কোঠৰীৰ এই বাসগৃহটো এইসকল বিষয়াৰ অৱসাদ দূৰ কৰাৰ এটা স্থানলৈ ৰূপান্তৰিত হৈছে। নহলেনো মন্ত্ৰী, বিধায়ক, নগাঁৱৰ আয়ুক্ত, সাংস্কৃতিক বিভাগৰ এইগৰাকী বিষয়াৰ আহজাহৰ পিছতো ভূপেন্দাৰ বাসগৃহটোৰ এনে অৱস্থা হয়নে? সেইবাবেই চাগৈ চুবুৰীয়াই কবলৈ বাধ্য হৈছে, 10 বছৰে এইদৰে কেৱল অহা যোৱা কৰি আছে, আহিছেহে, কাম একো নহয়। আহিয়ে থাকে ধৰণৰ মানে অবজেকশ্যন কৰিবৰ কাৰণে, পৰ্যবেক্ষণ কৰিবৰ কাৰণে। সেইটোত কিন্তু আমি তাৰ পৰা বৰ ভাল ফল পাম বুলি আশা নকৰোঁ। আহিয়ে আছে, তেওঁলোকে আহিয়ে থাকে। সেইদিনাখন লগ পালে ধৰি লওক ভাল কথাই ক'ব, কিন্তু পিছতে আকৌ পাহৰি যায়। এতিয়া ঘৰটো আপোনালোকে দেখিছে নিশ্চয়, উৱলি গৈছে। সেইটোৱে আকৌ আমাক দুখ দিয়ে অকণমান, কাৰণ আমাৰ কলিয়াবৰবাসীৰ কাৰণে সেই ঘৰটোৱেই আপোন আছিলে। যোৱা 10টা বছৰতো আমি সেইখিনি একেখিনি কথাকে শুনি আহিলোঁ। সুধাকণ্ঠৰ যেতিয়া জন্ম দিৱস বা মৃত্যু দিৱস আহে তাৰ আগে আগে এটা হৈচৈ সৃষ্টি কৰে আৰু আহি পেলাই হেৰি কৰে। আমি অতি আশাবাদী আছিলোঁ যোৱা চৰকাৰ দিনতো, কাৰণ যথেষ্ট সক্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ আছিলে। স্থানীয় লোকৰ যুক্তি, ভূপেন্দাক লৈ হৈচৈহে কৰিছে। এই সৰু ঘৰটোত কিমান ডাঙৰ মানুহ আছিল চৰকাৰী মানুহে বুজি পোৱা নাই। দেখিবলৈ হয়তো ঘৰটো সৰু, কিন্তু তাত থকা মানুহজনটো সৰু নাছিলে, এটা বিয়াগম প্ৰতিভাৰ ব্যক্তি আছিলে। গতিকে সৰু কথাটোত কি ডাঙৰ কথা সোমাই আছে তাক চাবলৈ নিশ্চয় মানুহ আহিব। আৰু আমি কাষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে আমাৰ পশ্চিমবংগৰ পৰা বেছি টুৰিষ্ট আহে। আৰু তেওঁলোকৰো মন মজ্জাত ডক্টৰ ভূপেন হাজৰিকা সোমাই আছে, সুধাকণ্ঠ সোমাই আছে, গীতৰ জৰিয়তে, সুৰৰ জৰিয়তে। তেওঁলোকেও যেতিয়া জানিব যে কাষতে ডক্টৰ ভূপেন হাজৰিকাৰ মানে পুৰণা ঘৰ আছে, তেওঁলোকে নিশ্চয় চাবলৈ আহিব। সেই ক্ষেত্ৰতো আগবঢ়াই লৈ যাব পাৰে। এই গোটেই কথাবিলাককে ওপৰতে দৃষ্টিপাত কৰি তেওঁলোকে যেতিয়া এটা সিদ্ধান্ত লয়, আমি সুখী হ'ম কোঠৰীবাসী হিচাপে, কলিয়াবৰবাসী হিচাপে। আচলতে এয়া অসমীয়াক কৰা অপমান। জন্ম শতবৰ্ষ পালন কৰি থকাৰ সময়ত ভূপেন্দাই জিৰণি লোৱা এই ঘৰটো যদি কোনোবা ভূপেন প্ৰেমীৰ চকুত পৰে, তেন্তে চলি থকাবোৰৰ ওপৰত সন্দেহ নুপুজিবনে? নিজকে এসময়ৰ ভূপেন্দাৰ OSD বুলি কোৱা নগাঁৱৰ আয়ুক্তই এইবোৰ দেখিছেনে? হাতত গীটাৰখন লৈ এনিশা যে ইয়াত পাৰ কৰিছিল, মানুহক কিছু স্বপ্ন যে দেখুৱাইছিল, সেইবোৰ মনত আছেনে? ভূপেন্দাক লৈ চমক নহয়, কাম কৰক। কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।